আজি আমি ডিডি হিলছ গৈ আছো তুমকুৰত আছে বেংগলোৰ ওচৰতে হয় বেছি দূৰ নহয় 84 কিলোমিটাৰ দূৰ আমাৰ ইয়াৰ পৰা এয়া এই দূৰত যে পাহাৰটো দেখি আছে নহয় এই ওপৰত আছে এয়া মানে মন্দিৰ আছে নৰসিংহ বাবা আৰু এয়া দেখিছে না পাহাৰটো এইটো আহি পালো একদম টপ বহুত ৰ'দ এতিয়া এই ওপৰত যে মন্দিৰ সেয়া আমি এতিয়াই বহুত টপত আছো বহুত ওপৰত আছো আজি ইমান মানুহ চাও আহিহে গম পালো বহুত মানুহ ভাবিছিলো মানুহ কম হ'ব সেইকাৰণে আহিলো ইয়াতে আহি দেখিলো বহুত বেছি মানুহ এতিয়া বেয়া নালাগে ঠাইখিনি ভালেই লাগে ওপৰৰ ভিউ পইণ্টটো তলত গাড়ী কেনেকুৱা ৰাস্তাটো ইয়াৰ আমাৰ শ্বিলং যেনেকুৱা অলপ ৰাস্তাটো সেনেকুৱা ধৰণৰ বহুত ঘাট ছেকশ্যন আছে তাৰপিছত মন্দিৰত উঠি যাব এনেকুৱা চিৰি আছে ৰাস্তাটো ঠিকে মানে মাটি আৰু বাপৰে বাপ বহুত বান্দৰ দেই মাকি বহুত এয়া 4th ফ্ল'ৰৰ হয় এইটো ডিডি হিলছ এনেকুৱা আমি উঠি গৈ আছো বহুত কিছুমানক এটেকো কৰে বান্দৰে ইমান বেছি বান্দৰ আছে চেপেদি মন্দিৰ হয় শ্ৰী বীৰা অঞ্জনায়া স্বামী অঞ্জনাই মানে বজৰংবলী বাবা এইফালে সেয়া বান্দৰে খেদিছে বস্তু লৈ গৈছে এনেকে যাব লাগে এইবিলাক আছে কাষত খালি একেখনেই দোকান আছে ইয়াত দুখনমান দোকান আছে হয়তো বান্দৰৰ কাৰণে বেছি ৰাখিব নোৱাৰে বহুত বেছি ৰ'দ আজি একদম আমি লাহে লাহে আহি আছো এইফালে দেখুৱাব চেষ্টা কৰিছো মানুহ বহুত সাইড হৈ আহিছো সাইড হৈ থাকিব লগা হৈছে এয়া শিলৰ চেপবিলাক ইয়াত এটা কথা মন কৰিবচোন বেংগলোৰৰ মানে সাউথৰ ফালে আপোনালোকে যিমান জাগা মই দেখুৱাইছো বা দেখুৱাব চেষ্টা কৰিছো তাত শিলৰ বেছিখিনি আছে হয়নে শিলবিলাক ডাঙৰ ডাঙৰ শিল অসমত সেইটো নাই ন সেইটো কম অলপ মানে ইমান ডাঙৰ শিলৰ এইটো কম ইয়াত একদম শিলেই শিল কেনেকুৱা ডাঙৰ তলে তলে যেন শিলৰ তলে তলে সোমাই যাব লাগে মানে কাষত দেখিলেতো একদম ভয় লাগি যায় কেনেকে বনাইছে কেনেকে লৈছে এয়া চাওক মন্দিৰৰ এয়া নৰসিংহ বাবা মন্দিৰ বহুত মানুহ আহে আৰু বহুত মানে নাম থকা মন্দিৰ হয় ইয়াত আহিবৰ কাৰণে বহুত দূৰৰ পৰা মানুহ আহে কিন্তু আমি আহিও ভিতৰত সোমাব নোৱাৰিলো একমাত্ৰ বহুত ভিৰ বহুত তলৰ পৰা লাইনটো আছে আমি এতিয়া ওপৰ বাহিৰৰ পৰা সেৱাটো কৰি আহিলো আমি গোটেইবিলাকে তাৰপিছত টিকলিজনী ওলাই আহিলো সেৱা কৰি পেলাই ই ওপৰত চিনবিলাক ইয়াত তলৰ ফালে এটা মন্দিৰ আছে তাত গৈছো সৰু গুফাৰ নিচিনা একচুৱেলি মই পেণ্ট পিন্ধি কেতিয়াও মন্দিৰত নাযাওঁ মই কুৰ্তা আনিছিলো কিন্তু ইমান ভিৰ কুৰ্তাটো পিন্ধাই নহ'লেই ঠাই নহ'ল আজি ফাৰ্ষ্ট টাইম মই জিন্সত মানে পূজা কৰিছো বাহিৰৰ পৰা কেমেৰাটো ৰখা আছে ভিতৰত যাব নিদিয়ে আৰু এজনী সোমাব পাৰে তাত এয়া তাতে থকা এইটো লেক ধৰণৰ হয় সৰু মানে পুখুৰী পানীটো চাগে নিজৰাৰ হ'ব এইখিনি ইমানেই ডাঙৰ মন্দিৰৰ তলত এইটো তলৰখিনিত কিন্তু ভিউটো বহুত বেছি ধুনীয়া ভাল লাগিছে বহুত বেছি ধুনীয়া ভিউ হয়
নাইব নিদিয়ে, বহুত দ, কালাৰটো দেখিছে পানী একদম মানে সন্মুখৰ পৰাই দ, বহুত চিকিউৰিটি মানে। আৰু এই আমি নামিয়ে আহিছোঁ, মানুহ দেখিছে উঠি আহিয়ে আছে মন্দিৰৰ কাৰণে, একমাত্ৰ আহে মন্দিৰৰ বাবাৰ মন্দিৰটোৰ কাৰণেই আহে দৰ্শনৰ কাৰণে। কিন্তু আমি গৈও নোৱাৰিলোঁ, বহুতকেইটা বাচ্চা আমাৰ লগত আছিল কাৰণে আমি নোসোমালোঁ। আৰু আমি চব কেনেকুৱা, এইটোৱে ডিডি হিলছ, এইটো বেংগলোৰত মানে ক'লে এইটো জানেই, কৰ্ণাটকা ইয়াত তুমকুৰত আছে। এয়া ভিউ ওপৰৰ পৰা, মানুহে ট্ৰেকিঙৰ কাৰণে যায়, ফুৰিব আহে। আপোনালোকক অলপ দেখুৱাব পাৰিলোঁ, মন্দিৰটো দেখুওৱা হয়তো আৰু ভাল পালে হয়। বান্দৰৰ কাৰণে কেমেৰা ইফাল সিফাল হৈ থাকে, কিয় বান্দৰ একদম লগে লগে এটেক কৰে আহি। দেখিব সঁচাই ধুনীয়া হয়নে, ভাল লগা বহুত। কেনেকৈ ইয়াৰ নিচিনা সোমাই সোমাই যাব লাগে। ইয়াত মন্দিৰ থকাৰ নিচিনা এটা কিবা বজি আছিলে, তলত কিবা পূজা ধৰণৰ হয়, পাহাৰ আহি পাথৰটোৰ তলৰ ফালে, এতিয়ালৈকে যাব নোৱাৰিলোঁ। ইয়াত এটা কথা মন কৰিব, চাউথৰ ফালে বহুত বেছি মন্দিৰ, য'তেই যাওক আপোনালোকে, য'তেই যাওক, যিমান ওখ পাহাৰত আপুনি যাওক, এটা মন্দিৰ ওপৰত পাবই। আৰু মানুহখিনি যিমান ইয়াকৈ নাযাওক সেৱা কৰি আহিবই। বহুত ভক্তিভাৱটো ইমান বেছি ইয়াত, ইয়াৰ মানুহখিনি ইমান ৰাতিপুৱাই উঠি পূজা ভাগ দিয়ে। এয়া চাওক ওপৰৰ পৰা ভিউটো দেখিছে, এইটো আছে, দেখিছে শুদ্ধ নীলা আকাশ, শিলৰ গৰম একদম মানে টিকলি আৰু বান্ধৱীজনী তাই। ভিউটো একচুৱেলি ভাল, বহুত ধুনীয়া। পাহাৰ চব শিলৰ পাহাৰ, দেখিছেনে দূৰৰ পৰা, চব শিল, নীলা আকাশখন। এইফালে মোৰ পিছফালে ইমান ডেঞ্জাৰ ভিউ পইণ্ট, একো ৱাল নাই, একো নাই, কিমান হাজাৰ ফুট তলত যাব, মানে অকণমান শ্লিপ হ'লে তাত যাব। ওচৰত আমি যোৱাই নাই, ইমান তলত দেখিছে, একদম দ, একেবাৰে দ, কিবা যদি পৰে শেষ, চিন চাপ নোহোৱা হৈ যাব তাত। আমি সেইকাৰণে অলপ দূৰৰ পৰাই লৈছোঁ ফটো, মানে দেখিলে ভয় লগা অলপ, কিন্তু দেখুৱাব ভালকৈ পৰা নাই, অলপ অলপ চাইকৈ দেখিছে, কিয় মই ওচৰত যাব পৰা নাই। সেই দূৰত ভাবিছিলোঁ অলপ ওচৰত যাম, কিন্তু চবে মানা কৰিছে নাযাবি, আৰু হৈও গ'লে একেবাৰে শেষেই হৈ যাম। এই দেখিছেনে কেনেকুৱা এয়া, মই দূৰৰ পৰা হাতখন দি দি এয়া কৰিছোঁ, কেমেৰাটো লৈছোঁ। মন্দিৰ তলৰ ফালে আছে লক্ষ্মী নাৰায়ণ মন্দিৰ, এইখিনি আমি তাৰ পৰা আহি ইয়াত আহিলোঁ। ভিতৰত লক্ষ্মী মন্দিৰ, পৰশুৰামী টেম্পল, ভালেই লাগিছে মন্দিৰ ভিতৰত। ইয়াৰ পিছত আমি পূজা কৰাৰ সময়খিনিত মানুহ বেছি নাছিলে, তাৰপিছত বহুত মানুহ এই মন্দিৰতো আহিল। আমি তাৰ পৰা সোনকালে ওলাই গ'লোঁ। আৰু তাৰপিছত আমি এটা লেকৰ ওচৰলৈকে আহিলোঁ, লেক পালোঁ, ৰাস্তাতে ৰখিলোঁ, দেখিলোঁ বহুত মানুহ তাতে আছে, মানে বহুত মানুহ নহয়, এয়া চাইড চাইড হৈ আছে, মানুহবিলাক পিকনিক প্লেচৰ দৰে, বাচ্ছাবিলাক আমাৰ খেলিব ধৰিছে, এনজয় কৰিছে, দেখিছে চবেই গছৰ তলে তলে। আমি যে গম পোৱা নাছিলোঁ, নহ'লে আমি হয়তো খানা ইয়াতে খালোঁ হয়, চবেই আমি ৰিলেক্স কৰিছোঁ।
কাপোৰ কানি লৈ গৈছিলোঁ তাতে মানে কাৰ্পেট চাৰ্পেট তাতে পাৰি পেলাই অলপ ৰিলেক্স কৰিছোঁ বতাহত এই গৰমৰ পৰা আহি খুব ভাল লাগিল সেইখিনি বহি কথা পাতিলোঁ গপচপ কৰি আহিলোঁ চব বাচ্চা আমি এইকেইটা ফেমিলি আমাৰ এটা বিল্ডিঙতে থাকোঁ আমি কিয় বেলেগৰ লগত আমি এতিয়াও লগ হোৱা নাই যোনে যোনে ছেফ হৈ থাকে সিহঁতৰ একেলগে আমি তেতিয়াই ঘূৰোঁ চবে বহুতেই বেছি ভাল লাগিল এইখিনি সময় বহুত বেছি ভাল লাগিল এয়া এইবিলাক ইউকেলিপ্টাছ গছ काहे मारे रे ताना क्यों बंदा है सयाना ना मैं तेरी गुजरिया